নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে দিনৰ ভাগত খানা ৰান্ধি কৰিও হ'ল চাগে। মই ইয়াত ৰান্ধিব লৈছোঁ মানকচু, ৰঙালাও, চয়াবিন। আহক আপোনালোককো মোৰ ভিডিঅ'টো মিনি ব্লগৰ হিচাপে দি দিওঁ। কাটি কৰি ৰেডি কৰি ল'লোঁ। মই সকলোখিনি কটা হ'ল, কচুটো কাটি লওঁ, আপোনালোককো দেখাই আছোঁ। এয়া মই কাটি ল'লোঁ ৰঙালাও, আলু, চয়াবিন সকলোখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ কাটিছোঁ আৰু মছলা, নহৰু। এতিয়া বনাওঁ। তেল গৰম হৈ আছে কেৰাহীত। এতিয়া পিঁয়াজখিনি অলপমান ভাজি লওঁ, তাৰপিছত নহৰুখিনি তাতে দি দিম। পিঁয়াজ নহৰু একেলগে ভাজি ল'লে কেঁচা যেন অনুভৱ নহয়। এয়া ভাজি ল'লোঁ। এয়া অলপমান হেৰি হৈ গৈছে, নিমখখিনি ঢালি দিলোঁ। তাতে আমি মছলাখিনি দি দিম, যিখিনি গুড়া মছলা, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি সকলোখিনি লৈ পেলাই অলপমান ভাজিলোঁ। ভজাৰ পিছত যেতিয়া মছলা ভজা হৈ যাব, তাৰপিছত এইখিনি চব্জি দিম। এয়া আমাৰ মছলাখিনি ভজা হৈ গ'ল। যি নেকি মছলাটোৰ পৰা এক্সট্ৰা তেল এটা ওলাই গৈছে ন, মছলা ভজা হৈ গ'ল। এতিয়া আমি চয়াবিনখিনি অলপমান ভাজি ল'ম। চয়াবিনটো এক্সট্ৰাকৈ আগতেই ভাজি ল'লে টেষ্টিটো হয়। এতিয়া চব্জিখিনি দি দিলোঁ। অলপমান ভাজি কৰি লৈ যেনেকৈ কচুটো অলপমান সিজিব লাগে, অলপমান পানী দি পেলাই সিজাব লাগিব। এয়া ভাজি আছোঁ। কিন্তু এটা কথা জানেনে, এই কচুটোৰ লগত সৰু সৰু শুকান মাছটো আছেনে, শুকান মাছটো বহুত ভাল লাগে। যোনটো মিছা মাছ খাই বহুত ভাল লাগে। মই সদায় সেইটো দি খাই ভাল পাওঁ, কিন্তু আজি মোৰ তাত নাই। সেইকাৰণে মই আজি চয়াবিন, আলু, ৰঙালাও সেইকেইটা দি পেলাই মই চব্জিখন বনালোঁ। আৰু আপোনালোকলৈও অলপমান ভিডিঅ' হিচাপে প্ৰেৰণ দি দিলোঁ আৰু। এয়া চব্জি ৰেডি। এতিয়া আমি ভাতখিনি বাঢ়ি লওঁ। আপোনালোকক মই আজি আমি এইটো চব্জিয়ে অকল ভাত খাম, অন্য একো নাই। আপোনালোকক মই দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। এয়া ভাত